ৰাম নাৰায়ণ ৰাম। এজন মেছেঞ্জাৰে আত্মিক শক্তিৰে ভিতৰৰ পৰা কি কৰিব পাৰে সেই কথা জানিলে আপুনি আচৰিত হৈ পৰিব। ৪-৫ বছৰ বয়সৰ পৰা তেওঁ কেনেদৰে আহি আছে সেই কথা ক'লে অলপ বুজিব। আমি সকলো যাত্ৰীৰ দৰে আগবাঢ়ি গৈ আছো, সেয়ে সম্ভৱ পৰ্যন্ত সকলো কাম কৰক। মোৰ এজন ভক্ত আছে, তেওঁ জপ কৰি কৰি বহু কল্প ভৰি পেলাইছে। জপ কৰাৰ আচৰ এটা ধানৰ দানা ৰাখে, সদায় ঘণ্টা জপ কৰিয়েই থাকে। এতিয়া তেওঁৰ ওপৰত পৰা আৱৰণ খুলি পৰিছে। জপ কৰাৰ সময়ত তেওঁ সমুদ্ৰৰ ঢৌ চাই সেই ঢৌত কোনোবাই ডুবি মৰি গৈছে। হঠাতে কতো জুই ধৰিছে, তেওঁ সেই জুই নিবাই দিয়ে। মাইল দূৰত কি হৈছে সেয়া তেওঁ বুজি পায়। তেওঁ ভাবে মোৰ মগজু খাৰাপ হৈ গৈছে নেকি, কিন্তু পিছে বুজি পায় নহয়, মাত্ৰ মনটো ইফালে সিফালে ফুৰি আছে। এদিন তেওঁ শ্মশানলৈ কাঠ লৈ গ'ল। মা তেতিয়া একেবাৰে ভালেই আছিল, কিন্তু ২ ঘণ্টাৰ পাছতে মৃত্যু হৈছিল। হঠাতে কৈ গ'ল, ৩ গৰাকী আহি আছে, খাবাৰৰ ব্যৱস্থা নকৰিবা নেকি? এছৰ সেই কথা পাহৰি গ'ল। অলপ এছৰ চালে চাচা দেউতাটাই সকলো আহি উপস্থিত হৈছে। তেওঁ কিমুল্লাত থাকে, লিখিছিল, মই আহিম চাবা। আৰু এইদৰে প্ৰতিদিনে ঘণ্টালৈ সেইটো অৱস্থা চলি থাকে। তেওঁ মোক কৈছে, মই পাগল নোহোৱা হ'মতো? মই ক'লো, তুমি সপোনত সকলো বুজি পাবা। মই তেওঁক তেওঁৰ সপোনৰ সৈতে মিলাই দিছিলোঁ।